স্পৰ্ধাৰ যেন চৰম সীমা অতিক্ৰম শহীদ দিৱসৰ দিনাই লণ্ডভণ্ডত শহীদ বেদী থালি চিৰাচিৰ অগপৰ পতাকা শহীদ বেদীৰ কাপোৰ ধুবুৰী জিলাৰ গৌৰীপুৰত সংঘটিত এই কাৰ্যই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৰাজ্যৰ আন ঠাইৰ লগতে গৌৰীপুৰতো মঙলবাৰে শহীদ দিৱস উদযাপনৰ বাবে চলিছিল প্ৰস্তুতি অসম আন্দোলনৰ শহীদসকলক স্মৰণ কৰিবলৈ চলোৱা এই প্ৰস্তুতি যেন দুষ্কৃতিকাৰীৰ সহ্য নহল শহীদ দিৱস উদযাপনৰ পূৰ্বেই নিশা এই গতি কৰিলে শহীদ বেদীৰ অসম গণ পৰিষদৰ গৌৰীপুৰ আঞ্চলিক সমিতিয়ে লালজী ভৱনত আয়োজন কৰিছিল শহীদ দিৱসৰ সোমবাৰে কাৰ্যসূচীৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰি মঙলবাৰে পুৱা শহীদক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহি দেখিলে এই পৰিৱেশ কিন্তু দুৰ্ভাগ্যৰ বিষয় নিশাৰ ভাগত কোনোবা দুষ্কৃতিকাৰীয়ে এটো ভাঙি লণ্ডভণ্ড কৰি থৈ যায় কাপোৰ কানিবোৰ চিৰি থৈ যায় আমাৰ পতাকাখনো নমাই থৈ গৈছিল এই অস্থায়ী মণ্ডপটো ভাঙাত আমি খুব আঘাত পাইছোঁ আন্তৰিকভাৱে লগতে যিসকল দুষ্কৃতিকাৰীয়ে আজি আমাৰ এই স্বাভিমানত আঘাত কৰিলে এটো আমাৰ জাতিৰ কাৰণে আমাৰ দেশৰ কাৰণে খুবেই বেদনাদায়ক ঘটনা অস্থায়ীভাৱে স্থাপন কৰা শহীদ বেদী দুষ্কৃতিকাৰীয়ে লণ্ডভণ্ড কৰাত মৰ্মাহত হৈছে আয়োজকসকল ইতিমধ্যে এই ঘটনা সংক্ৰান্তত স্থানীয় আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ সকলোৰে দাবী শহীদ বেদী লণ্ডভণ্ড কৰা দুষ্কৃতিকাৰীক শীঘ্ৰেই চিনাক্ত কৰি শাস্তি দিয়ক ইতিপূৰ্বে আমাৰ ছাত্ৰ সন্থাৰ কাৰ্যালয় এবাৰ জ্বলাই দিছে আমাৰ ইয়াতে বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি আছিল তাৰ হাতত তৰোৱালখন লৈ গৈছে এটা চক্ৰ দুষ্ট চক্ৰ আছে যে আমি ক'ত বাস কৰি আছোঁ আমাৰ জাতীয় অস্তিত্ব আজি ৰক্ষাৰ বাবে আমি যি স্মৃতি অনুষ্ঠান কৰোঁ তাতো আমাক ব্যাঘাত জন্মায় দুষ্ট চক্ৰবোৰ আমি আজিৰ দিনটোত এটা আহ্বান দিছোঁ জনাব বিচাৰোঁ প্ৰশাসনক আমাৰ চৰকাৰক যে এই ধৰণৰ দুষ্কাৰ্য কৰা সংগঠিত কৰাবিলাক অতি সোনকালে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে এটা দুষ্ট চক্ৰই দীৰ্ঘদিনৰ পৰা গৌৰীপুৰ এলেকাত এইদৰেই চলাই আহিছে তাণ্ডৱ তাৰ পাছতো নীৰৱ আৰক্ষী ধুবুৰীৰ পৰা ৰাখু হুছেইনৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ